ৰাজ্যত 18 বছৰৰ ওপৰত কোনো নাগৰিককে নতুনকৈ আধাৰ কাৰ্ড দিয়া নহ'ব। Meaning that any citizen who are 18 plus তেখেতসকলে অসমত এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব। কিন্তু ইয়াতে আমি শিডিউল ট্ৰাইব, শিডিউল কাষ্ট আৰু টি গাৰ্ডেনৰ 18 বছৰ হ'লেও ওপৰত হ'লেও আমি এবছৰলৈ দি থাকিম, কাৰণ এই সেগমেন্ট কেইটাত এতিয়াও সেচুৰেশন পোৱা নাই। কিছু মানুহে আমাৰ লোকেল মানুহে এতিয়াও আধাৰ কাৰ্ড পাব বাকি আছে। গতিকে 18 বছৰৰ ওপৰত এতিয়াৰ পৰা আমাৰ অসমত কোনেও আধাৰ কাৰ্ড নাপাব, with the exception of ST, SC and tea garden. That is also for another 1 year. এবছৰৰ পিছত এই কমিউনিটিৰো আধাৰ কাৰ্ড নৰ্মেলি নাপাব। যদি কোনোবা আধাৰ কাষ্টৰ মানুহ আধাৰ কাৰ্ড পাব বাকি থাকি গ'ল, তেখেতসকলে উইদিন দিছ মান্থ, এই মাহৰ ভিতৰত আমি আবেদন কৰিবৰ কাৰণে আহ্বান জনাম যে ইয়াৰ পিছত এই উইণ্ডোটো খোলা নাথাকিব। সেইকাৰণে আমি সেপ্টেম্বৰ মাহটো তেওঁলোকক আবেদন কৰিবৰ কাৰণে সময় দিম। আৰু এই যিখন নটিফিকেশ্যন, এই নটিফিকেশ্যনখন অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা কাৰ্যত পৰিণত হ'ব। তাৰ পিছতো কোনোবা যদি বিশেষ মানুহ বিশেষ কাৰণত বাদ পৰি যায়, তেওঁলোকে ডিচিক এপ্লাই কৰিব লাগিব। আৰু ডিচিয়ে SB, ফৰেনাৰ্ছ ট্ৰিব্যুনেল সকলোৰ লগত কথা বতৰা পাতি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছত দিব পাৰিব। যদি কোনোবা বাদ পৰি একেবাৰে মানে কিবা কাৰণত দিবই লাগে, মোৰ বেমাৰ আছিল, মই যাব নোৱাৰিলোঁ, বা মই অসমত নাছিলোঁ, এনেকুৱা কিছুমান থাকিলে অকল ডিচিয়েহে আধাৰ কাৰ্ডখন দিব পাৰিব, বেলেগ কোনেও নোৱাৰে।